যাওঁতে বা কোন সাৰথি হৈ লগত যাব পাপাৰু গুণ আহোঁতে অকলে কোনে যাওঁতে বা কোন সাৰথি হৈ লগত যাব পাপাৰু গুণ দুনিয়ালৈ আহিলোঁ ৰঙে ৰূপে বেহালোঁ নুখুজিলোঁ মা বাপৰ ধাৰ সাৰকে অচিন্তু অসাৰকে চিন্তু আমি বান্দা বহুত গুণাগাৰ আমি বান্দা বহুত গুণাগাৰ আহোঁতে অকলে কোনে যাওঁতে বা কোন সাৰথি হৈ লগত যাব পাপাৰু গুণ ছাত্ৰ ছাত্ৰীসকল মই এটা গীত তেওঁলোকক অকণমান হ'লেও গাই শুনাইছোঁ তোমালোকে ধৰিব পাৰিছা এই গীতটো কি বাৰু এই গীতটিক জিকিৰ বুলি কোৱা হয় এই জিকিৰ ৰচনা কৰিছিল আজান ফকীৰে সেয়েহে তোমালোকলৈ মই আজি আগবঢ়াই আনিছোঁ এটা পাঠ দশম মানৰ সেইটো হৈছে জিকিৰ আৰু জিকিৰটো লিখিছিল আজান ফকীৰে এতিয়া আজান ফকীৰনো কোন এই কথাটো আমি জানিব লাগিব গতিকে লিখকৰ পৰিচয়টো আমি প্ৰথমতে চাই লওঁ ইছলাম ধৰ্মৰ প্ৰচাৰ কৰিবলৈ বিদেশৰ পৰা অহা অৰ্থাৎ অসমলৈ অহা ইছলাম ধৰ্মগুৰুসকলৰ ভিতৰত আজান ফকীৰ অন্যতম তেওঁ অসমলৈ আহে কোনোবাৰ মতে আৰবৰ পৰা আৰু কাৰোবাৰ মতে বাগদাদৰ পৰা আৰু কাৰোবাৰ মতে হৈছে আজমিৰৰ পৰা গতিকে যিয়েই নহওক তেওঁ যে আমাৰ অসমৰ মানুহ নহয় বা অন্য এখন দেশৰ পৰা আহিছিল সেইটো সাব্যস্ত হ'ল আজান ফকীৰৰ অসম আগমনৰ সময় সম্পৰ্কে নানা তথ্য পোৱা যায় আনুমানিক খ্ৰীষ্টীয় ৭ম শতিকাৰ মাজভাগত গদাধৰ সিংহৰ শাসনকালত অসমলৈ অহা আজান ফকীৰে কম সময়ৰ ভিতৰতেই অসমীয়া মাত কথা সুন্দৰকৈ শিকি জিকিৰ আৰু জাৰি ৰচনা কৰিছিল এতিয়া আমি এটা কথা ক'ব পাৰোঁ যে এই আজান ফকীৰৰ আৰু এটা নাম আছে সেইটো হৈছে সৈয়দ মঈনুদ্দিন তাৰোপৰি আৰু কেইটামান নাম আছে শ্বাহ মিলান আৰু মিৰাণ শ্বাহ এইবোৰ হৈছে তেখেতৰ নাম জনশ্ৰুতি মতে তেওঁৱে প্ৰথম কি কৰিছিলে অসমত আজান দি নামাজ পঢ়িবলৈ মুছলমানসকলক শিকাইছিলে আজান আৰবী শব্দ আৰু ইয়াক আমাৰ অসমীয়াত আহ্বান বুলি কোৱা হয় গতিকে নামাজ পঢ়িবলৈ আহা যে সময় হৈছে ভগৱানক সেৱা কৰিব লাগে নামাজ পঢ়িব লাগে সকলো আহা এই যিটো আহ্বান কৰা হয় সেইটোকে আজান বুলি কোৱা হয় আজান ফকীৰৰ জীৱন বৰ সংঘাতপূৰ্ণ আছিল অসমলৈ আহি তেওঁ বিভিন্ন শাস্তিৰো সন্মুখীন হ'ব লগা হৈছিল পিছত আহোম ৰজা গদাধৰ সিংহই তেওঁক মাহাত্ম্য বুজি পাই দিখৌমুখৰ সৰাগুৰি চাপৰিত মাটি বাৰী দি মছজিদ সজাই দিয়ে আৰু তাতে আজান ফকীৰে চকুৰি ভকতৰ সৈতে ধৰ্মৰ চৰ্চা আৰম্ভ কৰে আৰু তাতে তেওঁৰ কি হয় মৃত্যু হয় এইখিনিতে এটা তেওঁৰ জীৱনৰ সংঘাতপূৰ্ণ কথা আমি কৈ দিছোঁ
দৰঙৰ ৰূপাই মন্ত্ৰী আৰু ফুতুলা নামৰ এগৰাকী বিষয়াৰ ৰোষত পৰি তেওঁ কি কৰিব লগা হয়, দুটা চকু হেৰুৱাব লগা হয়। এইখিনি জনাৰ পিছতেই আমি আৰু এটা বস্তু জানি লওঁ, জিকিৰনো কি। মই তোমালোকক পঢ়ি শুনাই দিছোঁ, তোমালোকে চাই লোৱা। জিকিৰসমূহ সাৱলীল অসমীয়া ভাষাত ৰচিত ইছলাম ধৰ্মৰ তত্ত্ব, আদৰ্শ আৰু আচাৰ নীতিৰ মৌলিক ভাৱচিন্তা প্ৰকাশক কিছু সংখ্যক ভক্তিমূলক গীত। অসমীয়া থলুৱা ভাষাৰ লগতে আৰবী পাৰ্চী মূলৰ শব্দ জিকিৰত অন্তৰ্ভুক্ত হৈছে। আজান পীৰে এই জিকিৰসমূহ ৰচনা কৰিছিল বুলি জনা যায়। জিকিৰ শব্দটো আৰবী জিকিৰ শব্দৰ অসমীয়া ৰূপ। ইয়াৰ অৰ্থ ঘনে ঘনে উচ্চাৰণ কৰা। এতিয়া গম পালানে কথাটো? জিকিৰ মানে কি, জিকিৰ কি বস্তু? এইটো হৈছে আৰবী শব্দ আৰু এইটো ঘনে ঘনে উচ্চাৰণ কৰা, স্মৰণ কৰা। আল্লাহৰ নাম বাৰে বাৰে উচ্চাৰণ কৰি উপাসনাত আত্মনিয়োগ কৰাটো ইছলাম ধৰ্মৰ এক প্ৰচলিত নীতি। যিবোৰ গীতৰ সঘনে পৰম কৰুণাময় আল্লাহৰ প্ৰতি অনুগত প্ৰকাশ কৰি তেওঁক উপাসনা কৰাৰ বিধানসমূহ লগতে ইছলাম ধৰ্মৰ মৌলিক নীতিসমূহ প্ৰকাশ কৰা হৈছে, তাকেই জিকিৰ বোলে। জিকিৰসমূহত ইছলাম ধৰ্মৰ মূল ভাৱাদৰ্শ, কলিমা, মহত্ব, ইহকাল আৰু পৰকাল, কৰণীয় কৰ্তব্য, মানৱ জীৱনৰ ক্ষণস্থায়িত্ব, ব্যৱহাৰিক জীৱনৰ নানান উপাদেয় কথা ইত্যাদি প্ৰকাশ কৰা হৈছে। জিকিৰৰ দৰে জাৰি গীতসমূহ অসমীয়া ইছলাম সমাজত বহুলভাৱে প্ৰচলিত। আজান ফকীৰৰ ৰচিত জিকিৰ আৰু জাৰি গীতসমূহ শংকৰদেৱৰ দ্বাৰা প্ৰচাৰিত নৱবৈষ্ণৱ ধৰ্মৰ প্ৰভাৱ পৰিছিল বুলি পণ্ডিতসকলে অনুমান কৰে। তেতিয়া কি কৈছে যে এই জিকিৰসমূহত যে বৈষ্ণৱ ধৰ্মৰো কি আছে, অলপ প্ৰভাৱ আছে। যেনে ইয়াত কৈছে, উজনি অসমত প্ৰচলিত বিভিন্ন লোকগীত যেনে টোকাৰী গীত, দেহ বিচাৰৰ গীত ইত্যাদি সুৰৰ সৈতে জিকিৰ আৰু জাৰি গীতৰ সুৰৰ সাদৃশ্য মন কৰিবলগীয়া। অসমীয়া গীতিসাহিত্য ইতিহাসত জিকিৰ আৰু জাৰি গীতসমূহ হ'ল নজহা নপমা এক অমূল্য সম্পদ। এতিয়া আহোঁ আমি মূল জিকিৰটোলৈ। সুখা। ৰহমৰ গিৰিহঁত তুমি আল্লাহ চাহেবৈ যদি কৰা দৰিয়াৰ পাৰ। এইটোতে মাজতে কি কৈছে, সুৰ লগাই এনেকৈ গাইছিলে, ৰহমৰ গিৰিহঁত তুমি আল্লাহ চাহেবৈ যদি কৰা দৰিয়াৰ পাৰ, যদি কৰা দৰিয়াৰ পাৰ। তোমালোকক সৰ্বপ্ৰথম নিদিয়াকৈ কবিতাটো জিকিৰটো মই তোমালোকক ইয়াৰ মূল কথা বুজাই যাম, তোমালোকে মন দি যাবা। ৰহমৰ গিৰিহঁত তুমি আল্লাহ চাহেবৈ যদি কৰা দৰিয়াৰ পাৰ। ৰহমৰ গিৰিহঁত বুলি কওঁতে মন কৰিবা, ৰহমৰ গিৰিহঁত বুলি কওঁতে ইয়াত কাক কোৱা হৈছে? আল্লাহক কোৱা হৈছে। আল্লাহক কি বুলি কোৱা হৈছে? যে এই বিশাল সাগৰৰ পৰা, এই যি মায়া মোহ লোভ, পৃথিৱীৰ এখন বিশাল সাগৰৰ তুলনা কৰিছে আৰু এই বিশাল সাগৰখনৰ পৰা পৰিত্ৰাণ পাবলৈ, পাৰ কৰিবলৈ ভগৱানক অৰ্থাৎ আল্লাহক কি কৰিছে? তেওঁ অনুৰোধ কৰিছে, প্ৰাৰ্থনা জনাইছে, যাতে এই মায়া মোহ লোভ এই ভৱসাগৰৰ সাংসাৰিক জ্বালা যন্ত্ৰণৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে তেওঁ আল্লাহৰ ওচৰত কি কৰিছে? প্ৰাৰ্থনা জনাইছে, যাতে তেওঁ কি কৰে? মুক্তি দিয়ে। চিন্তু হেৰা মোৰ মন আল্লাহৰ নামত, ভজু হেৰা মোৰ মন গৌৰে পাত। কি কৰোঁ? চিন্তা কৰোঁ যে মই সকলো সময়তে মোৰ দেহ মন সকলো মই কি কৰোঁ? ভগৱানৰ নামত মই কি কৰোঁ? আল্লাহৰ নামত সমৰ্পণ কৰোঁ। তেওঁকে সমৰ্পণ কৰা এইটোৱে উদ্দেশ্য, তেওঁৱেই সকলো কি কৰিব পাৰে? আমাক তাৰিব পাৰে, মাৰিবও পাৰে, তাৰিবও পাৰে। তেওঁ আমাক ৰক্ষাও কৰিব পাৰে, মাৰিবও পাৰে, জীৱদান কৰিব পাৰে আৰু মৃত্যু দিব পাৰে। সেইকাৰণে কৈছে, চিন্তু হেৰা মোৰ আল্লাহৰ নামত, ভজু হেৰা মোৰ মন গৌৰে। গতিকে সকলো সময়তে মই যেন ভগৱানৰ
চিন্তাতেই মোৰ সকলো কাম কাজ যিয়েই নকৰোঁ সকলোবিলাকে যদি মই ভগৱানৰ নামত কি কৰোঁ সমৰ্পণ কৰিব পাৰোঁ মোৰ মন দেহ সকলোবিলাক পানী মৰে পিয়াহত অগ্নি মৰে জাৰত সুদা ৰচুল লুকাই আছে মমিনাৰত আণ্ডাৰলাইন কৰি থোৱা পানী মৰে পিয়াহত অগ্নি মৰে জাৰত সুদা ৰচুল লুকাই আছে মমিনাৰত এইখিনি বিৰাট তত্ত্বমূলক কথা কেনেকুৱা ধৰণৰ বাক্য লিখিছে চোৱা পানী মৰে পিয়াহত অগ্নি মৰে জাৰত এইটো সম্ভৱ নেকি বাৰু পানী কি পিয়াহত মৰিব পাৰে নেকি জুই কিবা জাৰত মৰিব পাৰে নেকি ইয়াৰ দ্বাৰা কি বুজাইছে যে যিদৰে পানীৰ পিয়াহ গুচোৱা শক্তি আছে সেই শক্তিৰ কথা পানীয়ে বুজি নাপায় আনহাতে জুইৰ অগ্নিৰ কি আছে মানুহক জাৰৰ পৰা পৰিত্ৰাণ পাবলৈ সহায় কৰিব পাৰে সেই সহায় কৰা শক্তি যে জুইৰ আছে সেই শক্তি জুয়ে নাজানে ঠিক তেনেদৰে মানুহৰো একেই গতি মানুহৰ দেহতে যে মানুহৰ গাতে যে ভগৱান আছে অৰ্থাৎ আল্লাহ আছে খুদা ৰচুল লুকাই আছে মমিনাৰত মমিন শব্দৰ অৰ্থ হৈছে বিশ্বাসী মুছলমান মনত থাকিব মমিন মানে কি বিশ্বাসী মুছলমান গতিকে সেই বিশ্বাসী মুছলমানসকলৰ অন্তৰতে কি থাকে আল্লাহ লুকাই থাকে সেই কথাটোকে বুজাবলৈ চেষ্টা কৰিছে আৰু এইটো কথা আমি কি কৰিব নোৱাৰোঁ অনুমান কৰিব নোৱাৰোঁ আমাৰ লগতে যে ভগৱান আছে বা আল্লাহ আছে এই কথাটো আমি বুজি নাপাওঁ যেনেদৰে পানী এটাৰ পিয়াহ গুচোৱা শক্তি থকা স্বত্তেও বুজি নাপায় আৰু জুই এটাৰ জাৰ গুচোৱাৰ শক্তি থকা স্বত্তেও সি সেইটো নিজেই বুজি নাপায় খুদা ৰচুল লুকাই আছে নকৰা বিচাৰ মক্কাৰ দুৱাৰৰ বান্দা মাৰিলা সঞ্চাৰ যে আমাৰ মাজতেই আল্লাহ ৰচুল লুকাই আছে আৰু আমি কি অইন ঠাইত ভগৱানক বিচাৰি আছোঁ আল্লাহক বিচাৰি আছোঁ তেওঁক বিচাৰি আমি হাবাথুৰি খাই আছোঁ কিন্তু তেওঁ আমাৰ লগতেই আছে সেই কথাটো ইয়াত কোৱা হৈছে মক্কাৰ দুৱাৰত চাহাব জীৱই মাৰে তালি যেনে খালে খলৰ লগত দৰিকাৰ টপালি এটি আছে মক্কা হৈছে পবিত্ৰ ঠাই তাত ইছলাম ধৰ্মাৱলম্বী লোকসকলে কি কৰিব যায় হজ কৰিব যায় বছৰত এবাৰ হজ কৰাটো ফৰ্জ মুছলমান মানুহৰ 5টা বুনিয়াদৰ ওপৰত ভিত্তি কৰি ইছলাম ধৰ্ম প্ৰতিষ্ঠিত সেয়া হৈছে 1 কলিমা 2 নামাজ 3 ৰোজা 4 হজ 5 জাকাত গতিকে এই 5টা বস্তু কি কৰিব লাগিব মুছলমানসকলে মানি চলিবই লাগিব তাৰ ভিতৰত 3টা বস্তু প্ৰত্যেক মুছলমানৰ কাৰণে ফৰ্জ অনিবাৰ্য সেইকেইটা কৰিবই লাগিব যেনে কলিমা নামাজ ৰোজা এই 3টা প্ৰত্যেক মুছলমানৰ কাৰণে ফৰ্জ বুলি কোৱা হৈছে আৰবী ভাষাত আৰু অসমীয়াত আমি কম অনিবাৰ্য এইটো কৰণীয় কৰিবই লাগিব বাধ্যতামূলক নামাজ পঢ়িব লাগিব এজন মুছলমান মানুহে দ্বিতীয়তে তেওঁ কলিমা পঢ়িব লাগিব কলিমা মানে কি সাক্ষী দিয়া ভগৱান এজন বুলি আল্লাহ এজন বুলি তেওঁৰ কোনো শৰীক নাই তেওঁৰ কোনো লগৰ তেওঁ বন্ধু নাই তেওঁ মাক নাই দেউতাক নাই ভাই নাই বন্ধু কোনো তেওঁ লা শৰীক তেওঁ কাৰোৰ সংগ নহয় তেওঁ কাৰোৰ পৰা জন্মও হোৱা নাই তেওঁ কোনো জন্মও দিয়া নাই তেওঁ স্বয়ং কলিমাটো সাক্ষী দিয়া নামাজ পঢ়িব লাগিব নিতৌ 5 বাৰ ভগৱানক সেৱা কৰিব লাগিব একদম বেলি নুঠাৰ আগত এবাৰ তাৰপিছত দুপৰীয়া এবাৰ তাৰপিছত পিছবেলা এবাৰ ভাটিবেলা বুলি কওঁ সন্ধিয়া এবাৰ আৰু তাৰপিছত সন্ধিয়াৰ পিছত 2 ঘণ্টামানৰ পিছত একবাৰ 5 বাৰ নিতৌ এজন মুছলমান মানুহে নামাজ পঢ়িব লাগিব ৰোজা হৈছে এই প্ৰত্যেকৰ কাৰণে মানিবলগীয়া এটা অনিবাৰ্য খুঁটি সেইটো হৈছে ৰোজা প্ৰত্যেক বছৰতেই 30 দিন ৰোজা পালন কৰিবলগা হয় সেইটো অনিবাৰ্য ফৰ্জ প্ৰত্যেক দুখীয়া ধনী বুলি কথা নাই প্ৰত্যেক মুছলমান মানুহেই 12 বছৰ পূৰ্ণ হোৱাৰ পিছতে সিহঁতে কি কৰিব লাগিব ৰোজা ৰাখিবই লাগিব গতিকে এই 3টা হ'ল প্ৰত্যেক মুছলমান মানুহৰ কাৰণে ফৰ্জ আৰু থাকিল 2টা হজ আৰু জাকাত কোনবিলাকৰ কাৰণে অনিবাৰ্য যিবিলাক ধনী মানুহৰ কাৰণে হজ কৰাটো
ফৰ্জ অনিবাৰ্য অৰ্থাৎ তেখেতলোকে যদি যথেষ্ট পৰিমাণৰ ধন আছে যিখিনি ধন থাকিলে হজ কৰিব লাগে বা তীৰ্থ ভ্ৰমণলৈ যাব লাগে তীৰ্থ কৰিব লাগে তুমি তীৰ্থ বুলি ক'ম তীৰ্থ কৰিবলৈ যাব লাগে গতিকে সেইখিনি কৰিবই লাগিব নে হজ কৰিবই লাগিব ধনী মানুহখিনিয়ে এটা আছে জাকাত টেক্স সেইখিনি দুখীয়া মানুহৰ কাৰণ দুখীয়া মানুহৰ অধিকাৰ কোনখিনি যিখিনি খাব বব নাই ঘাট মাউৰা নেহকিন সিহঁতৰ কাৰণে শতকৰা 250 টকা দিব লাগিব ধনী মানুহখিনিয়ে প্ৰত্যেক বছৰে ৰোজা ৰাখা ৰোজা মাহত কি কৰিব লাগিব এটা বছৰ পাৰ আৰু এটা বছৰলৈ হিচাপ কৰি কিমান টকা জমা হ'ল যদি এজন মানুহৰ এই বছৰৰ পৰা সেই বছৰৰ শেষ মাহলৈকে খাই বৈ 100 টকা ৰৈছে তেতিয়া তেওঁ 250 টকা দুখীয়াক দি গৰীব মিস্কিনক দি লৈ গ'ল অৰ্থাৎ দুখীয়া মানুহ কি কৰিব লাগিব দি দিব লাগিব সেই পইচাটো এজন দুখীয়াৰ হক গতিকে তেওঁ 100ৰ ভিতৰৰ 250 টকা তেওঁ কি কৰিব লাগিব দি দিব লাগিব তেতিয়া তেওঁ যদি 1 লাখ টকা আছে কিমান দিব লাগিব তোমালোকে অংকটো কৰি লোৱা শতকৰা 250 টকা দিব লাগিব যদি খাই বৈ তোমালোকৰ এবছৰত 100 টকা জমা হ'ল তেতিয়াহ'লে দুখীয়াক তুমি কি কৰিব লাগিব 250 টকা দি দিব লাগিব তেতিয়াহ'লে তোমাৰ যদি খাই বৈ 1000 টকা জমা আছে তেতিয়া তুমি কিমান দিব লাগিব সেইটো তুমি নিজে হিচাপ কৰি ল'বা এতিয়া ইয়াত ক'লে মক্কাৰ দুৱাৰত বনা মাইলা সঞ্চাৰ চোৱা মক্কাৰ দুৱাৰত বান্ধা মাইলা সঞ্চাৰ মক্কাৰ দুৱাৰত সুধাচু লোকা আছে নকৰা বিচাৰ মক্কাৰ দুৱাৰত বান্ধা মাইলা সঞ্চাৰ গতিকে এতিয়া তোমাৰ নিজৰ মাজতেই আমাৰ মাজতে কি আছে ভগৱান লুকাই আছে তেওঁক আমি বিচাৰ খোচাৰ নকৰোঁ আমি অকৃতজ্ঞ প্ৰকৃত মুছলমান নহওঁ মুমিন নহওঁ যাই পেলাই আমি কি কৰিমগৈ যাই আমি আৰবত মক্কাত যাই পেলাই কি কৰোঁগৈ আমি হজ কৰিবলৈ গুচি যাওঁ কিন্তু প্ৰথম নিজে শুদ্ধ হোৱাটো ভগৱানক নিজে বিচাৰি পোৱাটো সেইটো কৰাৰ পিছতে আমি তাত যোৱাটো বেছি বাঞ্ছনীয় মক্কা দুৱাৰ চাও জীৱই মাৰে তালি যেনে খালে খলৰ লগত দৰিকাৰ পালি গতিকে কি কৈছে সৰু সৰু মাছে যেনে ধৰে ডাঙৰ মাছৰ লগতে যেনে খালে খাল আৰু শ'ল মাছৰ লগত যদি দৰিকা মাছে যদি টক্কৰ লগায় বা তাৰ পিছত ফেৰ মাৰে পাৰিব জানো কেতিয়াও নোৱাৰে দৰিকণা মাছে খাই থৈ দিব শ'ল মাছে আৰু খাল মাছে গতিকে সেইবোৰ নকৰি গতিকে ভগৱানৰ অস্তিত্ব ভগৱানক কেনেকৈ পোৱা যায় সেইটোহে আমি কি কৰিব লাগে বিচাৰ কৰিব লাগে সেইখিনি নিজৰ ভিতৰত অন্তৰত সেইখিনি কি কৰিব লাগে সোমাই লৈ পেলাই তাৰপিছত আমি কি কৰিব লাগে তে হজলৈ যাব লাগে মক্কাৰ দুৱাৰত চাহব ত্ৰিবেণী ঘাট বেহা বনয় তাত মায়া ভেটে ভাট এতিয়া চাহ মক্কাৰ দুৱাৰত চাহব ত্ৰিবেণী ঘাট বেহাব নোৱাৰে তাত মায়াই ভেটে ভাট গতিকে মক্কা হৈছে পবিত্ৰ ঠাই এতিয়া ত্ৰিবেণী কওঁতে তিনিটা বস্তুৰ সংগম বুলি কৈছে কিহৰ সংগম ত্ৰিবেণী কোন কি আছে গংগা যমুনা সৰস্বতীৰ সংগমস্থলত কি বুলি কোৱা হয় পবিত্ৰ ঠাই বুলি কোৱা হয় সেইকাৰণে হৈছে মক্কাৰ দুৱাৰত চাপ ত্ৰিবেণী ঘাট বেহাব নোৱাৰে তাত মায়ে ভেটে গতিকে তাত যিমানেই যি নকৰা গতিকে তাত আমি কি কৰিব লাগিব আমি নিষ্পাপ হৈহে তাত আমি কি কৰিব লাগিব তাত সেৱা কৰিব যাব লাগিব যদি আমি ইয়াক ভগৱানে গোটেই সংসাৰৰ পাপ কৰি পেলাই আমি তাত যাওঁ পৰিত্ৰাণ পাবলৈ তেতিয়াহ'লে তেনেকুৱা এটা সম্ভৱ নহয় গোটেই জীৱনটোৱে আমি পাপত লিপ্ত থাকিলোঁ এতিয়া শেষ বুঢ়া বয়সত আমি কি কৰিব ওলাইছোঁ হজ কৰিবলৈ ওলাইছোঁ তেনেকুৱা নহয় সৰুৰৰ পৰাই যিখিনি সময়ৰ পৰা ধৰ্মৰ চিন্তা চৰ্চা কৰিব লাগে ধৰ্ম কৰিব লাগে সেইখিনিৰ পৰাই আমি ধৰ্ম কৰাৰ পিছত তাৰপিছত আমাৰ বয়স হৈছে তেতিয়া আমাৰ পইচা হোৱাত আমি কি কৰিব গৈছোঁ হজ কৰিব গৈছোঁ তেতিয়া সেই হজটো কি হ'ব কৃতকাৰ্যতা হজ হ'ব নহ'লে এনেই আমি সংসাৰৰ পাপ কৰি থাকি হজ কৰিবলৈ যাম বা হজ কৰিবলৈ গৈছোঁ তেনেকুৱাত কিমান শুদ্ধ হ'ব সেইটো কেৱল ভগৱানেহে জানিব আমি ক'ব নোৱাৰিম গতিকে তাত কোনো মায়াই আমাক কি কৰিব নোৱাৰে আক্ৰান্ত কৰিব নোৱাৰে আসমানৰ কুতুব তৰা আদমৰ জাত সজাত মইনা আছে ঘনাই লগাই মাত কুতুব হৈছে ধ্ৰুৱতৰা আৰু আদমক কি বুলি কোৱা হৈছে কুতুবক ধ্ৰুৱ নক্ষত্ৰ তৰাৰ লগত কি কৈছে ৰিজোৱা হৈছে এতিয়া এই যে আদম হৈছে আল্লাহৰ প্ৰথম সৃষ্টি মানৱ যদি প্ৰথম সৃষ্টি মানৱ আদম হয় তেতিয়াহ'লে প্ৰথম সৃষ্ট মহিলা গৰাকী কোন হ'ব
মানিলোঁ আমি ভগৱানৰ প্ৰথম সৃষ্টি কৰিছিল আদমক। তেতিয়াহ'লে প্ৰথম সৃষ্টি কৰা মহিলাগৰাকীৰ নাম কি? তেওঁৰ নাম হৈছে হাৱা বিবি। মনত থাকিবনে? তেওঁৰ নাম হৈছে হাৱা বিবি। তেতিয়া প্ৰথম মহিলা আমাৰ হৈছে মা হাৱা বিবি। আৰু তাক বাইবেলত তোমালোকে পাবা ইভা বুলি পাবা। বাইবেলত কি বুলি পাবা তোমালোকে? ইভা বুলি পাবা। আৰু আৰবীত তোমালোকে হাৱা বিবি বুলি পাবা। যেনেকৈ আসমানত কুতুব অৰ্থাৎ আদম কুতুব যেনেকৈ ধ্ৰুৱ নক্ষত্ৰ জিলিকি আছে, তেওঁক কোনো ধৰিব নোৱাৰে, তেওঁ গোটেই তৰাৰ মাজতে জিলিকি আছে, তেওঁৰ অস্তিত্ব আমি গম নাপাওঁ। ঠিক তেনেকৈ আমাৰ দেহত যে আমাৰ ভিতৰত যে ভগৱান আছে সেইটো অস্তিত্ব আমি অনুভৱ কৰিব নোৱাৰোঁ, কাৰণ আমি অকৃতজ্ঞ। গতিকে অকৃতজ্ঞ হোৱাৰ কাৰণে আমি ভগৱানৰ অস্তিত্ব গমেই নাপাওঁ। ভগৱানৰ কি বস্তু, ভগৱানে খায় নে পিন্ধে, ভগৱান ক'ত আছে, তেওঁৰ আমি যি আমাক নিয়ম বান্ধি দিছে, না আমি শাস্ত্ৰৰ কথা মানিছোঁ, না কোৰাণ শ্বৰীফৰ হাদিছৰ কথা মানিছোঁ, আমি একোৱেই নামানো। গতিকে আমাৰ আকৌ ভাল কেনেকৈ হ'ব? গতিকে আমাৰ ক্ৰমান্বয়ে হেৰিবিলাক বেয়া। আচ্ছা, আমাৰ যে অৱস্থাবোৰ বেয়া হয়, ইয়াত এটা কথা আছে যে আমাৰ নিজ কৰ্মৰ ফলত আমাৰ কি হয়, অৱস্থাবোৰ ক্ৰমান্বয়ে বেয়া হৈ যায়। তোমালোকৰ শাস্ত্ৰৰ মতে চাবা, আমাৰ শাস্ত্ৰৰ মতে চাওঁ যে যিবিলাক নিয়ম নীতি বান্ধিছে সেই নিয়ম নীতিবোৰ আজিকালি কেইটাই মানে? সেইবোৰতো নামানে। গতিকে ভগৱানে কোৱা কথা নামানেই। গতিকে নামানাৰ কাৰণে আজি আমাৰ এই অৱস্থা, এই দুৰৱস্থা, নানান ধৰণৰ দুৰ্যোগ আমাৰ হৈ আছে। গতিকে এই যে আকাশত থকা কুতুব তৰা, অৰ্থাৎ সেই কুতুব তৰা কি আছে, তেওঁৰ অস্তিত্ব তাতেই লুকাই আছে, কিন্তু আমি বিচাৰি নাপাওঁ। যেনেদৰে আমি ভগৱান আমাৰ মাজতে থকাটোৱে আমি কি কৰিব পাৰোঁ, পোৱা নাই, বিচাৰি পোৱা নাই। সজাত মইনা আছে ঘনা নাই। যেনেদৰে আমাৰ দেহত সজাত মইনা বুলি কি হৈছে, আমাৰ জীৱটোৰ কথা কোৱা হৈছে, আৰু দেহটো আমাক পিঞ্জিৰা, সেই পিঞ্জিৰাত কি হৈছে, সজা বুলি কৈছা। আৰু সজাত থকা আমাৰ দেহত যি আমাৰ ভগৱানৰ অস্তিত্ব আছে, সেই অস্তিত্বৰ কথা আমি কি কৰোঁ, গমেই নাপাওঁ। আৰু সি সদায় মাত কৰি থাকে, কোনদিনাখন উৰি যায় কোনো গম নাপায়। সজাত মইনাটি অনেক যুগতি দেওমাৰি পাৰ হ'লে এৰিলে প্ৰীতি। আৰু এই যে আমাৰ ভিতৰত যিটো দেহত যিটো আত্মা আছে, আৰু এই আত্মাটোৱেই এদিন যে আমাক এৰি গুচি যাব, সেইটো ধ্ৰুৱ সত্য। কাৰণ সি নানান ধৰণৰ জীৱটো থকাৰ লগে লগে আমি নানান ধৰণৰ পৃথিৱীত কাৰুকাৰ্য কৰি থাকোঁ, নানান ধৰণৰ কৰ্ম কৰি থাকোঁ, কিন্তু এই যিটো আমাৰ জীৱ, সেই জীৱটো এদিন কি হ'ব, আমাৰ দেহৰ পৰা উৰি গুচি যাবগৈ। তেতিয়াতো আমাৰ কোনো আৰু কৰিবলগীয়া একোৱেই নাথাকিব। সজাৰ মইনাটি অনেক যুগতি দেওমাৰি পাৰ হ'লে এৰিলে প্ৰীতি। গতিকে যেতিয়া আমাৰ সময় হ'ব, অৰ্থাৎ মৃত্যু আমাৰ কাষ চাপিব, তেতিয়া আমি এদিন হয় মৰি থাকিম। আৰু তেতিয়া আমাৰ কি হ'ব, এই জীৱটো আমাৰ দেহৰ পৰা গুচি যাব। ইয়াত আমি দেওমাৰি পাৰ হ'লে বুজিব লাগিব যে দেউকা বুলি বুজিব লাগিব ইয়াত, কাৰণ উৰি যোৱাৰ কথা কৈছে। গতিকে ইয়াত দেও শব্দটোত আমি এই বাক্যটোৰ লগত দেউকাৰ লগতহে আমি যাব পাৰিম। চোৱা, সজাৰ মইনাটি অনেক যুগতি দেওমাৰি পাৰ হ'লে এৰিলে প্ৰীতি। গতিকে আমাৰ যেতিয়া সময় চাপি যাব, গতিকে আমাৰ গাৰ পৰা, সেই আমাৰ দেহৰ পৰা আত্মাটো গুচি যাব। আমাৰ তেতিয়া মৰম চেৰম বুলি কোনো কথাই নাথাকিব। দেওমাৰি পাৰ হৈ জীৱ আছে চাই, চোৱা জীৱসকল ভেলৰে বিলাই। যেতিয়া আমাৰ দেহটোৰ পৰা জীৱটো যাবগৈ, তেতিয়া আমাৰ আমাৰ দেহৰ কোনো মূল্য নাথাকিব। আৰু দেহটো যেতিয়া আমাৰ কি হ'ব, কোনোবা চাঙিত বা আমাৰ মাটিত পৰি থাকিব, আৰু সেই দেহটোৰ আমাৰ কি হ'ব, কোনো মূল্যই নাথাকিব। আমাক সেই দেহটোৱে একো মূল্য দিব নোৱাৰে, আৰু মাতিব আমি লৰচৰ কৰিব নোৱাৰিম। কাৰণ দেহটো যেতিয়া যাবগৈ, জীৱটো যেতিয়া যাবগৈ, জীৱটো গ'লে দেহৰ কিবা ভেলুটোৰ কিবা মূল্য থাকিব নেকি? কথাই ক'ব নোৱাৰে, হাত এখন লৰাব নোৱাৰে। সেই জীৱটো থকালৈকেহে আমি কি কৰিব পাৰোঁ, নানান ধৰণৰ কাৰুকাৰ্য কৰি থাকিব পাৰোঁ। আৰু দেহটোৱে আমাৰ জীৱটোৱে তাৰ পৰা কেতিয়াবা ঘূৰি লক্ষ্য কৰি চাই দেহটোৰ কেনেধৰণে বোলে
কোনোবাই তাক সৎকাৰ কৰিছে, কোনোবাই কোৱা নাই, এনেই পুৰি থৈছে, নানান ধৰণৰ দেহটোৰ পৰা আমাৰ অত্যাচাৰো চলিব পাৰে। গতিকে সেয়ে কৈছে দেওমাৰি পাৰ হৈ জীৱ চাই চোৱা চোৱা জীৱসকল ভেলৰ বেয়া। গতিকে আমাৰ সেই দেহটোৰ কোনো মূল্যই নাই। জিকিৰটোৰ পৰা আমি কিছু কথা হয়তো দেহটোৰ বিষয়ে হওক বা আন কিছু ধৰ্মৰ কথাই হওক আমি কিছু কথা জানিলোঁ। আজিলৈ আমি জিকিৰটো ইমানতে সমাপ্ত কৰিছোঁ।